আৰু মাধৱদেৱৰ যিমানবোৰ অৱদান আছে, খোলটো, তালযোৰ, প্ৰসাদখিনি, শৰাই ঢাকনি, কলপাতখিলা, চাকি গছ, ধূপদানি, ধূনাদানি, আদা, চাউলকেইটা, আদা দুখৰ, কল দুখৰ, মগুমাহ, নাৰিকল টুকুৰা, কৰাপাত, নঙলা, ভাজঘৰ, 100 বুঢ়ী। শংকৰদেৱ আৰু মাধৱদেৱৰ যুটীয়াভাৱে তেওঁৰ যিমান অৱদান তেওঁলোক দুজনাৰ, পৃথিৱীৰ যদি গছ গছনি কাগজ পাত হৈ যায়, নৈ নিজৰা খাল বিলৰ পানীখিনি যদি চিয়াহী হৈ যায়, গৱেষণাৰ পত্ৰ শেষ নহ'বগৈ, কৈ উৰ নপৰিব। আজিৰ বৰপেটা সত্ৰখনৰ আগৰ নাম আছিল বৰপেটা থান। আজিৰ বৰপেটাৰ আগৰ নাম আছিল তাঁতিকুচি। তাঁতি মানে যিসকলে তাঁত বয়। আৰু সেই ঠাইত শংকৰদেৱে সপোন দেখিলে বৃন্দাবনী বস্ত্ৰ নিৰ্মাণ কৰিব। আৰু মুখ্য তাঁতি আছিল মথুৰা দাস বুঢ়াহাটে। আৰু মাধৱদেৱক তেওঁৰ মাতৃ মনোৰমা আয়ে তাঁত বোৱা শিকাইছিল আৰু বাতি কৰা শিকাইছিল, তাঁত বাতি কৰা। আৰু মাধৱদেৱে যিদিনাখনেই সেই তাঁত বাতিত হাত দিছিল, জোঁট সোনকালে ভাঙিছিল, চেৰিকামি আগুৱাই গৈছিল। আৰু মাধৱদেৱে লাগি দিওঁতে অলপ বেছিকৈ বোৱা হৈছিল কাপোৰখন। সেইকাৰণে মাধৱদেৱৰ নাম দিয়া হ'ল বঢ়াৰ ভো। যাৰ হাতত বৃদ্ধি পালে, আৰু সেই বৃন্দাবনী বস্ত্ৰ আজি আমাৰ হাতত নাই, ভিক্টৰিয়া মেমৰিয়েলকে আদি কৰি ভালেকেইটা মিউজিয়ামত আছে। যি ব্ৰিটিছে আমাক নাঙত বুলি কাপোৰ পিন্ধিব নাজানা বুলি হাঁহিছিল, অসম বুলি ক'লে এতিয়াও ভাৰতৰ বেলেগ ৰাজ্যৰ মানুহে আমাক জংঘলী বুলি কয়। কিন্তু এই বুলিও তেনেকৈ কয় দেই, জংঘলেই মংগল। গতিকে আমি থাকিব পাৰোঁ জংঘলত, কোনো কথা নাই, কাৰণ গছ থাকিলেহে মানুহ থাকিব। গছেহে আমাক অক্সিজেন দিছে, বিল্ডিঙে দিয়া নাই। গুৱাহাটীত 5খন ব্ৰিজ হ'ল, এখন ব্ৰিজত 500কৈ, 5খন ব্ৰিজত 2500 গছ কটা হ'ল। টেম্পাৰেচাৰ নাবাঢ়ি কি হ'ব? বৰ্তমান গুৱাহাটীত ইয়াতকৈও 2 ডিগ্ৰী বেছি দেই। গতিকে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ এই অৱদানবোৰ আপোনালোকে চাওক। গতিকে আমাক নাঙত বুলি হহা ইংলেণ্ডে কিন্তু আমাৰ কাপোৰখন লৈ গৈছে, নহয় জানো? গতিকে আমাৰ এই যিবোৰ অৱদান আছে গুৰুজনা শংকৰদেৱৰ আৰু মাধৱদেৱৰ, প্ৰত্যেকটো অৱদানৰ বিষয়ে আমাৰ উঠি অহা প্ৰজন্মক আমাৰ বাকী বক্তাসকলেও ক'ব বুলি মই আশা ৰাখিলোঁ। কাৰণ এইকাৰণেই এই অৱদানসমূহ বুজাই দিলে আপোনালোকে এটা কথা ভালকৈ জানিব, ডাজ এণ্ড ডাজ নট, মানে আমি কি কৰোঁ আৰু কি নকৰোঁ। অৰ্থাৎ মই সকলো অভিভাৱকক ক'ব বিচাৰিছোঁ, ইয়াতে থকা যিখিনি অভিভাৱক আছে, যিসকলৰ ঘৰত ছাত্ৰ ছাত্ৰী আৰু ল'ৰা ছোৱালী আছে, তেওঁলোকে ঘৰতেই এটা কাম কৰিব লাগে। বহুতে আকৌ ভাবি থাকে সেইটো শৰণ সদস্যহে ক'ব লাগে, সেইটো সভাপতিয়ে ক'ব লাগে। কোনটো কথা বাৰু? আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী অথবা যিসকলে একশৰণ হৰিনাম ধৰ্মৰ সংগী, তেওঁ শংকৰীয় হ'ব পাৰে, হৰিদেৱে হ'ব পাৰে, দামোদৰদেৱৰ শিষ্য, তেওঁলোকে একশৰণ হৰিম নাম ধৰ্মৰ সংগী মাত্ৰেই তেওঁলোকৰ ঘৰত আমি কি কৰোঁ আৰু কি নকৰোঁ এই কথাষাৰ পিতৃ মাতৃ বা অভিভাৱকে ল'ৰা ছোৱালীক বুজাই দিয়াটো কৰ্তব্য। এইটো কেৱল জিলাৰ সভাপতি, আঞ্চলিকৰ সভাপতি বা প্ৰাথমিকৰ সভাপতি, জিলাৰ শৰণ সদস্যৰ কাম নহয়। শৰণ সদস্যই শৰণ লোৱাৰ দিনাখনে বুজনি দিব, আগৰ দিন নাই, ঘৰত গৈ পেলাই শৰণ দিব, নহয় জানো? জিলাৰ সভাপতিয়ে জিলাৰ উৎসৱত ভাগ দিব, কিন্তু জিলাৰ সভাপতিয়ে সময় নাপায়। খুব বেছি গুৰু জয়ন্তীৰ দিনাখন বা জন্মাষ্টমীৰ দিনাখন যেতিয়া গুৰু পৰিচয় পাতে, সেইদিনাখনে জিলা সভাপতিয়ে সুযোগ পায় আৰু নাপায় দেই। গতিকে মই কি কৈছোঁ, আমি ঘৰত এখন সেৱা পাতিলে তামোল 4টা, পাণ 4 খিলা কিয় লাগে? 3টা বা 5টা কিয় নহয়? 4 খিলা দিওঁ, 3 খিলা বা 5 খিলা কিয় নহয়? আগলতি কলপাত 6খন কিয় লাগে? 6খনতকৈ কম হ'লে নহয় নেকি? আমি থাপনা কৰোঁতে বস্তু প্ৰকাশ গাইছোঁ, আৰ্হি প্ৰসংগও গাওঁ, নাগালে নহয় নেকি? আমি দশম দিৱসত মিতা কাৰ্যত মূৰ কিয় নুখুৰাওঁ? কোনোবাই যদি খুৰাই মুণ্ডন কৰে সেয়া ভুল নেকি?
তেওঁলোকে কোনখন শাস্ত্ৰমতে মুণ্ডন কৰে তেওঁলোকে কোনখন শাস্ত্ৰমতে বাহৰ চুঙাত হাৰ লৈ আনে কোনখন শাস্ত্ৰমতে তেওঁলোকে আমিক দিয়ে আমি কিয় নিদিওঁ এই কাৰণে কৈছোঁ আমি যদি মাক দেউতাকে আমাৰ ল'ৰা ছোৱালীখিনিক নিশিকাওঁ নুবুজাওঁ এই ল'ৰা ছোৱালীখিনিক যেতিয়া স্কুলত কলেজত বেলেগে সুধিব বিপদত পৰিব আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বুলি গৌৰৱ কৰিলে নে মোক আমি যদি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী আজি গোটেই বিশ্ববাসীয়ে কিন্তু আমাক চাই আছে বিশ্ববাসীয়ে চাই আছে সন্ত কবিৰে কৈছিল নিন্দুক নেৰা ৰাখিয়ে হে ভগৱান মোক সমালোচনা কৰা মানুহ এজন মোৰ চোতালত থোৱা বোলে কি হ'ব বোলে মই চিধা হৈ থাকিম কি বুলি কৈছে চাওক নিন্দুক নেৰা ৰাখি নেৰা মানে চোতাল মোৰ সন্মুখত এনেকুৱা এজন মানুহ দিয়া যিজন মানে মোক চকু পাৰি দেখিব নোৱাৰে গতিকে সেই মানুহজনৰ কাৰণে মই চিধা হৈ থাকিম নহয় জানো গতিকে আমিও যেতিয়া আমাৰ ল'ৰা ছোৱালীক শিকাই দিম আমাৰ ল'ৰা ছোৱালী যেতিয়া ক'ব পৰা হ'ব সেইদিনাখন মোৰ বন্ধু এজনে ফোন কৰিছে দিল্লীৰ পৰা ব্ৰহ্ম মোৰ অফিচত মানি লোৱা নাই দেউতাক ঢুকাইছে অফিচত কৈছে তোৰ মূৰৰ চুলি দেখোন কাটাই নাই তোৰ বাপেৰ যে মৰিল কি প্ৰমাণ আছে মই বোলো ডেথ চাৰ্টিফিকেট দে তোৰ দেউতা যে ঢুকাল ডেথ চাৰ্টিফিকেটখন প্ৰডিউচ কৰ সেইখিনিও পৰা নাই নেকি তোৰ কটা মূৰটো প্ৰমাণ নাই নহয় সেইখন বিহাৰত বাহিৰৰ পৰা যোৱাৰ লগে লগেই মূৰ নুখুৰালে সমাজত বহিব নিদিয়ে বিহাৰ এনেকুৱা এখন ৰাজ্য মাহীয়েকৰ সৰুটো পুতেকৰ ডাঙৰ শালপতীয়েকৰ ভায়েকৰ বোৱাৰীয়েকৰ যদি সৰু ভায়েকটো মৰিল তাতো মূৰ ঘূৰাব লাগিব তাত গৈ নহয় গুৱাহাটীত খুনি পেলাইও মূৰ ঘূৰাব লাগিব সেয়া বিহাৰ তুমি দিল্লীতহে আছা ডেথ চাৰ্টিফিকেট প্ৰডিউচ কৰা আৰু কৈ দিয়া তোমাৰ অফিচৰ বছক তুমি যদি বুজাব নোৱাৰে মোক দিয়া sir this is of the rituals this is our pattern it is not mandatory to saving all the hairs or the mustache or the beard in hairs is the main things to surrender in front of the almighty God it is not necessary to saving all the hairs in here we are the Vaishnava people we are the followers of his holiness Srimanta Shankardeva বুজাই দিও মই তা কৈছো কিয় ইংলিশ মিডিয়ামত পঢ়িছিলি গালি দিওঁতে যে ইংলিশত পাৰিব এইখিনি কিয় বুজাই দিব পৰা নাই আজিৰ তাৰিখত অসমীয়া এনেকুৱা এটা জাতি যি জাতিৰ মানুহবিলাকে খং উঠিলে ইংলিশত গালি পাৰে ল'ৰা ছোৱালীবিলাকক খ্ৰীষ্টান স্কুলত দিয়ে মাক দেউতাকৰ বেমাৰ আজাৰ হ'লে প্ৰাইভেট নাৰ্ছিং হোমত লৈ যায় কেৱল ছোৱালীটো বিয়া দিবৰ সময়ত চৰকাৰী চাকৰি থকা মানুহ বিচাৰে হয় নে নহয় গতিকে তাত কিন্তু বেয়া পাই লাভ নাই গতিকে আজিৰ যুগ সলনি হ'ল ভাইটোৰ কাৰণে ছোৱালীৰ প্ৰস্তাৱ আহিছে আৰু আমি ছোৱালীৰ ঘৰলৈকে গ'লোঁ ছোৱালীৰ মাকে কৈছে কুস্তিখন দিম নেকি ব্ৰহ্মবাদ বোলে নালাগে সেয়াতো অংকহে কুস্তি মানে কি অংকহে ছোৱালীজনীৰ কৈছে নাম কি তোমাৰ মালবিকা কি পঢ়িলা বোলে মই লাষ্ট ছেমিষ্টাৰ দিম কিহত বোলে ফিলচফিত তাৰপিছত মানে এতিয়া ঘৰে ক'লে তাৰমানে তাই বিয়া হ'ব তেতিয়া মই কৈছোঁ এওঁৰ কুস্তি সৰণি হৰস্কোপ মোক একো দৰকাৰ নাই মই ভাইটিক কৈছোঁ তই কি পঢ়িছিলি বোলে মই কম্পিউটাৰ চায়েন্স পঢ়িছিলোঁ তই এটা কাম কৰ মই বাহিৰত যাবলৈ কৈছোঁ তই ছোৱালীজনী মালবিকাক কওঁ মোবাইলটো 10 মিনিটৰ কাৰণে দিব নেকি ছোৱালীজনী ক'বা তুমি লগটো খুলি দিয়া তোমাৰ হোৱাটছআপ ফেচবুক ইনষ্টাগ্ৰামত কি আছে মই অকণমান স্কেন কৰিম ছোৱালীতে কৈছে মই নিদিওঁ মই তেতিয়া ল'ৰাটোক কৈছোঁ এইজনী নহ'ব কিমানমান প্ৰেম হ'লে বাৰু গিৰিয়েকক ফ্ৰিজৰ ভিতৰত সোমাই থৈ পিচকে কাটি খাব পাইছেতো যাৰ কাৰণে আজিকালি ছোৱালীৰ দেউতাকে কয় পইচা অলপ কম হ'ল ফ্ৰিজটো দিয়া নাই তোৰ যদি কেতিয়াবা খং উঠে গিৰিয়েকৰ ওপৰত কিনি ল'বি এনেকুৱাহে হ'ল গতিকে আজিৰ তাৰিখত ছোৱালীৰ মোবাইলহে চাব লাগিব বিয়া কৰাব লাগিব নহয় জানো গতিকে আমি আকৌ আচল কথালৈকে আহিছোঁ মহাপুৰুষ মাধৱদেৱৰ নামঘোষা এখন এনে অনবদ্য শাস্ত্ৰ যিখন শাস্ত্ৰ লিখিলেই হয়তো মহাপুৰুষ মাধৱদেৱ বিশ্ববিখ্যাত হ'লেহেঁতেন সেই কথা বিনোৱাভাৱে কৈ গৈছে বিনোৱাভাৱে অসমত ভূদান আন্দোলনত আহিছিল আৰু মাত্ৰ এমাহৰ ভিতৰত অসমীয়া ভাষা শিকিছিল পৃথিৱীৰ ভিতৰত অসমীয়া ভাষা অতি কোমল ভাষা গুৱাহাটীলৈকে যেতিয়া বাহিৰৰ IAS অফিচাৰ কেইজন DC হৈ আহে
20 দিনত অসমীয়া ভাষা শিকে আৰু এবছৰ হৈ যোৱা ডিচিজনে ইমান ধুনীয়াকৈ অসমীয়া ভাষা কয় যে তেওঁ অসমীয়া নহয় বুলি কোনো ক'ব নোৱাৰে কোনো মোৰ দুখ লাগে তেতিয়া মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়া দিনাখন আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট দিয়া দিনাখন যেতিয়া সাংবাদিকে মাইক্ৰফোনটো সেই মেধাৱী ছাত্ৰ বা ছাত্ৰীৰ সন্মুখত আগবঢ়াই দিয়ে মাইকটো তোমাৰ অনুভৱ কেনে তেওঁ ক'ব ফাৰ্ষ্ট অফ অল আই থেংকছ টু গিভ মাই পেৰেণ্টছ এণ্ড নেক্সট মাই ইনষ্টিটিউশ্যন হেৰ' তোৰ জন্ম আমেৰিকাত নে ইংলেণ্ডত হৈছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পূৰ্ব বংশধৰ ৰাজস্থানৰ অসমৰ কবিসকলৰ ভিতৰত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ কবিতাসমূহত যি শব্দৰ জঞ্জালৰ লালিত্যৰ সৃষ্টি কৰিছে মই বেলেগ কবিতাত পোৱা নাই মোৰ জতা ছনি ছনি নিজনি নিজনি বই অবিনল কল কল খৈল যা পয়ুৰা পিউষ খলিলা কোৱা নাই জানো সন্ধিয়াই সন্ধিয়াই বেলি বিদায় গানে দিগন্ত কৰে আলৰি হয়নে কি সুন্দৰ শব্দৰ জঞ্জাল যেন নিজৰা কপি কপি নাচি নাচি বৈ আহি আছে কিমান শব্দৰ কি অভাৱ হৈছে গতিকে বাহিৰৰ মানুহে ইমান সোনকালে অসমীয়া শিকে মাধৱদেৱৰ নামঘোষাত ত্ৰিধাৰা শংকৰদেৱ পুণ্যশ্লোক শংকৰদেৱৰ স্মৃতি কৃষ্ণস্তুতি আৰু আত্মলঘিমা এই তিনিটা মূল ধাৰা আৰু ইয়াৰ ভাষা অতি প্ৰাঞ্জল প্ৰত্যেকটো ঘোষাৰ লালিত্য আছে পাছৰ ফালে নামচন্দ 24 জোকা 24 পটল শৰণ চন্দ্ৰ 24 পটল সৰ্বমুঠ নামচন্দ আৰু শৰণ চন্দ্ৰ মিলি 48 পটল সত্ৰীয়া পৰম্পৰা অনুসৰি মাধৱদেৱৰ প্ৰয়াণৰ পাছত এই 24 জোকা নামচন্দ 24 জোকা শৰণ চন্দ্ৰ একেলগে গোৱাকে গায়ন কৰাকে একে বৈঠকতে গোৱাকে পালনাম বুলি কোৱা হয় গতিকে মাজত বিতৰ্ক এটা সৃষ্টি হৈ আছে দৃশ্য শ্ৰাব্য মিডিয়ামত এজন মহাপণ্ডিতে কৈছে ক'ত আছে পালনাম মই তেতিয়া কৈছোঁ ডাঙৰীয়া নাম অপৰাধ চপাই নল'ব আপুনি নাজানে নাগাই আপত্তি নাই গতিকে মই তেওঁক কৈছোঁ আপুনি মাধৱদেৱৰ নামঘোষা পঢ়িছেনে বোলে পঢ়িছোঁ বোলে তেতিয়াহ'লে মোক এখন দলিলত লিখি দিয়ক নামচন্দ্ৰ আৰু শৰণ চন্দ্ৰ লিখা নাই বুলি 24টা পটল নামচন্দ্ৰৰ 24টা পটল শৰণ চন্দ্ৰৰ একেলগে 48 পটলত একে বৈঠকতে গায়ন কৰাকে পূৰ্ণ যুগল বুলি কোৱা হয় আৰু তাকেই পালনাম গোৱা বুলি কয় সত্ৰীয়া সমাজত গুৰুজনাৰ আবিৰ্ভাৱ তিথিত তিৰুভাৱ তিথিত তেওঁলোকে সত্ৰৰ চাৰিহাতীত উত্তৰ হাতী দক্ষিণ হাতী গায়ন হাতী বাইন হাতীত চাৰিহাতীত পালনাম চলে তাক নাই বুলি কোৱাৰ লগে লগে নহ'ব গতিকে বহুতে নাম অপৰাধ নিজে নিজে চপাই লয় যেনেদৰে আমাৰ যোৰহাট আৰু শিৱসাগৰৰ মাজৰ মধ্যম খণ্ড য'ত আমাৰ ভাইটি প্ৰাণজিতৰ ঘৰ সনামুখ ভগামুখ তামুলীচিগা চিন্তামণিগড় মাউতগাঁও ৰবিগাঁও এই অঞ্চলটোত দিহানামৰ জন্ম দিহা পৰামৰ্শ এখন বিলত যেতিয়া মাঝিয়ে এসময়ত ইয়াতে মইনা মাঝি নাছিল জানো মাঝিয়ে যেনেকৈ বিলৰ মাজেৰে নাওখন আগুৱাই লৈ যায় দুজন থাকে এজন গুৰিয়াল এজন ধৰাল আৰু গুৰিয়ালে নাও বাই আগৰ ধৰালজনে দাড়ি দি দলনি ফাঁক কৰি যায় অৰ্থাৎ এই সংসাৰৰ ভেজেলোৱা সংসাৰৰ ভেজাল মাৰি নিজৰ জীৱনটোক বা আনৰ জীৱনটোক আগুৱাই দিয়াৰ যি দিহা পৰামৰ্শ যি গীতত পোৱা যায় সেয়া হ'ল দিহানাম এই দিহানামৰ বিষয়েও গুৱাহাটী হাইকোৰ্টত এজন অসমীয়া মানুহে কেছ দি থৈ দিছে তেওঁৰ আৰু কৰিবলগীয়া কাম নাছিল তেওঁ কিন্তু এটা দলৰ লিডাৰ নাম নকওঁ কাৰণ তেওঁ ভগৱান নহয় গতিকে আমাৰ এনেকুৱাকৈ বহুতেই নাম অপৰাধ চপাই ফুৰে গতিকে এই নাম অপৰাধ সহজে মাৰ্জন নহয় আমি একশৰণ হৰিনাম ধৰ্মৰ মানুহ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানুহ একশৰণ ভাগৱতী সমাজে কৃষ্ণগুৰুৱে দামোদৰীয়াই হৰিদেৱ সংঘৰ মানুহবিলাকে কেনেকৈ নাম লয় সেইটো তেওঁলোকৰ কথা গতিকে কৃষ্ণগুৰুৱে কি বুলি নাম লয়
হৰিদেৱ সংঘই কি বুলি নাম লয়, দামোদৰ সংঘৰ মানুহে কি বুলি লয়, অনুকূলসকলে কি বুলি কয়, তাক কেতিয়াও সমালোচনা কৰা অনুচিত। তাৰ পৰিৱৰ্তে আমি যে 4 সত্য খাই শৰণ ল'লোঁ, আমি নিজৰ শৰণ ভজন বাক্য পুৱা গধূলি ঠিকমতে ৰাখিছোঁনে? ভজন লোৱাৰ সময়ত যেতিয়া আচাৰ্যই সোধে শৰণ বাক্যখিনি কওক, যেতিয়া শৰণ বাক্যখিনিকে মুখস্থ দিব নোৱাৰে আমাৰ ভাল লাগে নেকি? ভজন লোৱাৰ এবছৰ পাছত যদি সোধোঁ দিয়ক আপুনি কেনেকৈ ভজনা কৰিছে কওক, তেতিয়া চৰণৰ পৰা কঁকাল যোৱাৰ পিছত যেতিয়া ওপৰখিনি পাহৰি যায় ভাল লাগিব নেকি?